নমস্কাৰ মই দীপামণি বৰাই আপোনালোক সকলোকে কৈছিল যে সানকুইকৰ ফালৰ পৰা ঘৰতে বহি খেলিব পৰাকৈ আমি কিছু প্ৰশ্ন আপোনালোকলৈ আগবঢ়াম আৰু প্ৰতিটো খণ্ডৰ শেষতে খুব সুন্দৰ প্ৰশ্ন আগবঢ়াইছিল আৰু বহুতো দৰ্শকে আমাক উত্তৰসমূহ পঠিয়াইছে ভাল লাগিছে যে অসমৰ বিভিন্ন প্ৰান্তৰ মানুহে আমাক ইমান ধুনীয়াকৈ ৰেছপন্স কৰিছে আৰু সেই বিজেতাসমূহৰ মাজত আমি লটাৰী যোগে বাছনি কৰিছিলো এগৰাকী বিজেতা আৰু এতিয়া আহি আমাৰ মাজত উপস্থিত হৈছে দ্বিতীয় সপ্তাহৰ বিজেতা গুৱাহাটী জু ৰোডৰ নমিতা দাস বাইদেউ তেখেত আহি আমাৰ এতিয়া বৰ্তমান ষ্টুডিঅ'ত উপস্থিত হৈছে আমি তেখেতক আমাৰ মঞ্চলৈ আহিবলৈ আমন্ত্ৰণ জনাইছো আহক বাইদেউ আপোনালৈ বহুত বহুত ধন্যবাদ আৰু সানকুইকৰ ফালৰ পৰা তেওঁৰ বাবে এটি বিশেষ উপহাৰ এটি হাত চাপৰি হ'ব লাগে ইমান ধুনীয়াকৈ বাইদেউ আমাৰ মাজত আহি উপস্থিত হৈছে কি ক'ব বাইদেউ আপুনি ক'বলৈ জোনাকে ইমান সুন্দৰ প্ৰগ্ৰাম এটা কৰিছে ফেমিলি নম্বৰ 1 সিজন 2 তাৰ যিটো সানকুইকৰ কোৱেশ্চন আছিলে তো তাত পোৱা কাৰণে মই অতি সুখী আৰু এনেকৈ আগলৈ এনেকুৱা প্ৰগ্ৰাম কিছুমান কৰি যাব লাগে যাতে ৰাইজে আৰু ভালদৰে ইয়াত মানে জইন হ'ব পাৰে আগ্ৰহ প্ৰকাশ কৰে থ্যাংক ইউ ভেৰি মাচ থ্যাংক ইউ সো মাচ family number 1